নাম জমির আলী আপনার স্বামী হয়? স্বামী হয় মোর কিন্তু মোক মারপিট করে কই তো মোক কৰিম তো কৰিম একলা কই গেলেও কত পচিদা কৰি থাকতে মই ঘৰটো ঘৰতে হৈ যায় কই তই চলবিতে তোক মই নেৰু দে মোক কোনোবা কত কৰিলি মই তোকে দিম এনেকে কৈ গেলে মই আছো পইচা মই বনাম 1.5 লাখ টকা লৈ এটা টকা গতাই হৈ যেতিয়া নটি যে ঘৰত কাট কৈ কৈছি মই বনামটো দিবা নোৱাৰিলো তাই খাইছি মই তাইকেইটা কিনতে এৰিম তাইক মই নিবা লাগিব পইচা কেইটা যাব লাগিব মই সেনেকে মই লাল্লা পইচা দিবা নাজি তো কাজিয়া কৰা নাজি ও এটা বঙালী চলি আছিল মই মাৰছো তাক মারছি মই পয়সা দিতে দেখি বিয়া করা মই নকরাও তাই পলে নিছি এই রুমত ইয়ার বয়ের ভিনাও পলে লৈ গেছি লৈ যা মোক পালে কৈছি মই নমাজ পড়িবা লাগবো তো আইবিতে ভালো বাপার এগুলা বদনামতি গড়ি গতি আছে মোৰ আপি আছে লাজ লাগে কৈছি মই ভাল হম দে মই নমাজ পড়িম দে আইবেলে মই তারপর ফোন করছি একটা ধরছি দিবি তারপরে আর একবার কোন ধরছি নিজ ঘর পান নাই ফোন নাই হিসাব কোনটো এই সরু মোবাইল তাহলে ইনকা কৈছিলে মোক পইচা দিলে মই গতাই নিছি নিনে খাইছি কোনা কিন্তু মোৰ নিবেলে বন্ধাবে বেলে এগুলো খাইছি আকই নাই মোৰ নিবেলে কৈছি তাইক কৈছি আপনারা কেস দিছো মই এটা আপনার এত দিছো আপনারা বিচরি বেলা মানুষ আনি দিবে লাগে মোক পেট দিছো নাই মোর নাম আব্দুল মুবারক ঘটনা তো স্যার এটু হয়েছে তাই বেলেগ কাণ্ড বোলা চলটোর লগত কৰিছে বুঢ়াই তাৰ লগত পলাই গৈছে আজি মোটামুটি মোৰ তাৰ পৰা মোক ঔষধ কৰি কেনে থৈ কেনে তাৰ লগত সম্পৰ্ক কৰি আছে আৰু মোটামুটি 7 মাহ মান হ'ল কান্দৰ ঘৰত যাবৰ কাৰণে 7 মাহ মান হ'ল এতিয়া তাৰ পৰা পলাই গৈছে তাইৰ বয়স মানুহটোৰ বয়স 60 মান হ'ব আৰু তাইৰ 25 বয়স তাইৰ বয়স 25 আৰু বাবুটো লৈ গৈছে এতিয়া মোৰ ভয় লাগি আছে বাবুটোক বিক্ৰী কৰি দিয়ে নেকি কারণ মইনা এটা আছে মইনাটোক থৈ গৈছে বাবুটোক লৈ গৈছে বাবুটোক যদি বিক্ৰী কৰি দিয়ে মোৰ চলি মোক দি গছ দে নাই মই মোকো দি গছ দে নাই তেওঁৰ সন্যাককো দি গছ দে নাই এতিয়া দুয়োটাক থৈ কেনে দুয়ো পালে গৈছে মোৰ লগত বিয়া হ'ব 10 বছৰে হ'ব মোটামুটি 10 বছৰে হ'ব বাচ্চা এটাৰ বয়স 3 বছৰ এটাৰ বয়স 6 বছৰ বিবাহ সম্পৰ্ক থকা বুলিয়ে ক'ব লাগিব কাৰণ তাতে মই জানাত তানাৰ ঘৰত যায় গোটা মাখানে জানে চবে জানে আৰু ঘৰত যায় তানাৰ গাঁৱৰ মানুহ আৰু যোৱা গম পায় আৰু গাঁৱৰ মানুহ গম পায় তেখেতৰ হজমিল্লাত আৰু তাই পলে যোৱাটো বাইহাবাৰৰ পৰা গৈছে মাকৰ ঘৰৰ পৰা গৈছে মোৰ হজমিল্লাত আমি দুয়োটাই একে গাঁৱৰে কিন্তু তাইৰ ঘৰ হেৰিত বাইহাবাৰা তাৰ পৰা পলে গৈছে কালি 4টা বজাত গৈছে মানুহটোৰ নাম কান্দো জমির আলী আইনৰ আমি লোৱা গৈছে কেছ দিয়া গৈছে এতিয়া মোৰ ফালৰ পৰা মই চলিটোক আৰু মোৰ মাইকীজনীক মই ঘূৰাই পাব লাগে দুটা চলি কাৰণ মইনা এটা আছে বাবু এটা আছে সেইটোৰ কাৰণে মই ঘূৰাই পাব লাগে মোৰ কথা এইটোৱে মোকো দি গছ দে নাই এওঁৰো চলি বুলি আছে এওঁ ঘূৰাই পাব লাগে সেইটোৰ কাৰণে মোৰ এখনীয়া কথা কাজিয়া পেচাল আকৌ নাই আইতা কৰকুক বুলি কৈ কেনে তাকে লেগি গুচি গৈছে যাই কিনে এতিয়া মোক ফাঁচাৰ মাথা মাৰি আছে বেলেগ কথা কয় মই গম নাপাওঁ এৰে মাজতে কেইদিন হৈছে কেজাংখান লাগে নামৰ চলি এটাৰ লগত তাই সিদিনা কান্দৰ ঘৰত ধৰাত পৰি কিনে কান্দৰ নামৰ মানুহটো তাতে মাৰপিট কৰিছে ৰাহুল নামৰ চলিটোক মাৰপিট কৰিছে সিদিনা বোলে গৈছে যাই কিনে মাকৰ ঘৰত গুঞ্জিয়া ভুজিয়া এনেকে বহুত কিবা কানি নিছে গাইদিয়া তাক কথাও পাইছে তাতে যাই কিনে কান্দো নামৰ মানুহটো তাতে মাৰপিট কৰিছে গাঁৱৰ মানুহ জানে বেলচৰ থানাত কেছও দিছে বেলচৰ থানাতে কান্দো নামৰ মানুহটো বেলচৰ থানাত দিছে সন্যাকে খালাচ কৰি লৈ অহা গৈছে মই এখনিয়ে ক'ব লগা তাইৰ সম্পৰ্ক তাইৰ স্বভাৱ চৰিত্ৰ একদম বেয়া সেইটোৰ কাৰণে মই টুকিব নিম মই চল দুটাক চাই কেনে মই নিম কিন্তু তাইক ৰিটাৰ্ণ ঘূৰাই নিদিব মোক ল'ৰাটোক লাগে কাৰণ তাই বিক্ৰী কৰি দিব পাৰে যে তুমি মইনাটোক থৈ গৈছে তাই বাবুটোক যেন বিক্ৰী কৰি নিদিব সেইটো আশাই নাযায়